বন্ধু বান্ধৱীসকল, আপোনালোকে ভাবি চাব, আজি কিমান দিনৰ পৰা এই NPSক লৈ খেলা কৰি আছে। NPSৰ পৰা এবাৰ UPS, এবাৰ বোলে নহয় NPSৰ শুধৰণি হ'ব। এখন কমিটি গঠন কৰি দিলে। সেই কমিটিখনৰ এতিয়াও কোনো খবৰ বাতৰি নাই। আৰু ডিচেম্বৰত আমাৰ চৰকাৰখনে কৈছিল যে UPS দিয়া হ'ব আৰু এবছৰৰ ভিতৰত সেইটো বাছনি কৰিব লাগিব, কোনে কি ল'ব। আমিতো UPS নলওঁ, আমি নলওঁ পিছৰ কথা, কিন্তু অফিচত অৰ্ডাৰটো আহিব লাগিব, তাৰ ফৰ্মটো আহিব লাগিব। OPS নে NPS নে UPS, তাৰ ফৰ্ম আহিব লাগিব। সেইটো এটা ভেকভাওনা হয় নে নহয়? এইটো ভেকভাওনা কৰি আছে, মানুহখিনিক মাৰি পেলাব। সিহঁতে নিজে জীয়াই থাকিলে ভাল, যে আমি নিজে বাচি থাকোঁ, নিজে জীয়াই থাকোঁ, অকলে জীয়াই থাকোঁ এই পৃথিৱীখনত, আৰু বেলেগ মানুহ জীয়াই থাকিব নালাগে। কৰ্মচাৰীবিলাক 60 বছৰ শ্ৰমদান কৰাৰ পিছত তেওঁলোকে মৰি যাওক। ইমান আমি বেলেগ দেশতো তেনেকুৱা আমি দেখা নাই যে চাকৰি কৰাৰ পিছত পেঞ্চন নাই বুলি। আমাৰ এই ভাৰততে 5-6খনমান ৰাজ্যত পুৰণি পেঞ্চন OPS চলি আছে। তেওঁলোকে কেনেকৈ চলাই আছে? কেৱল আমাৰ অসমত যদি OPS দিয়া হয়, দেশখন দেউলীয়া হৈ যাব। ক'ত কিমান টকা গৈ আছে তাৰ কোনো খবৰ নাই, কিন্তু OPS দিলেহে দেউলীয়া হ'ব। কেলৈ মিনিষ্টাৰবিলাকক MLA বিধায়কবিলাকক 4-5টাকৈ কিয় পেঞ্চন দিব লাগে? কেলৈ পেঞ্চন দিব লাগে? এটা পাইছে এটাই, কিয় 5টা-6টা আৰু পেঞ্চন দিব লাগে? কি কাৰণ? আৰু পুৰণি পেঞ্চন কেলৈ দিব লাগে? তেওঁলোকৰ নতুন পেঞ্চন হ'ব লাগিবতো, তেওঁলোকৰো NPS হ'ব লাগিব। এখন দেশ এটাই নীতি হ'ব লাগে। সেইটো বিৰাট অন্যায়, ঘৰ অন্যায় কৰিছে। ইয়াৰ নিচিনা অন্যায় আৰু নাই। ইমান অন্যায় কৰেনে? সেই বৃদ্ধ বয়সত মানুহবিলাক কেনেকৈ চলিব? যিটো বেমাৰ আজাৰ হৈছে, এতিয়া বেমাৰে আগুৰি ধৰিছে। মোৰ নিজৰে ভালেকেইটা বেমাৰে আগুৰি ধৰিছে। মই কিছুমান শিক্ষকৰ পৰা টকা খুজি টকা অলপ কালেকশ্যন কৰি মই চিকিৎসা কৰি আছোঁ। এই বৃদ্ধ বয়সত যদি পেঞ্চনখিনি থাকে, সেই পেঞ্চনখিনিৰে চলিব পাৰি কোনোমতে, আৰু ঔষধৰ পইচাখিনিও হয়। এতিয়া যি পইচা দিছে NPSত, 1,700, 1,200, 1,500, 2,000, 2,500, আৰু যিহে 1 লাখ টকা দৰমহা পাইছিল যিজন কৰ্মচাৰীয়ে, তেখেতে 5,500 বা 6,000 টকা পেঞ্চন পায়। তো কেনেকৈ চলিব? কিয় বাৰে বাৰে আমি ইমান আন্দোলন কৰাৰ পিছতো তেওঁলোকে দেখা পায় নে নাপায় যে অসমত আন্দোলন চলি আছে, দিল্লীত চলি আছে, যন্তৰ মন্তৰত আন্দোলন চলিয়ে আছে, ৰামলীলা ময়দানত 3বাৰ বৃহৎ আন্দোলন হ'ল, লাখে লাখ কোটি কোটি মানুহ তাতে হৈছিল। কিয় ইমান মানুহ কেলেই ইমান মানুহক পংগু কৰি পেলালে? কেলেই পংগু কৰিলে? এতিয়া চাকৰি লোৱাৰ পিছত মানুহবিলাক পংগু হ'ব। কাৰণ 1 লাখ টকা দি যিখিনি কাম কৰিছিল মানুহজনে, সেই মানুহজনে হঠাৎ 6,000 টকা পাব লগা হ'লে তেওঁ হাৰ্ট ফেইল হোৱাৰ বেছি টাইম নালাগে।
হাৰ্ট ফেল হোৱাতে বেছি টাইম নালাগে, মৰি যাব চিন্তা কৰি। এইটো মানুহ মাৰি পেলোৱা বুদ্ধি কৰিছে। তেওঁলোকে নিজে স্বাৱলম্বী হৈ আছে, তেওঁলোকে ধনী হৈ আছে। যিটো শ্ৰেণীৰ ধনী সেইটো শ্ৰেণীৰ ধনী হৈ আছে, আৰু যিটো গৰীব সেইটো গৰীব আৰু একেবাৰে লাহে লাহে গৰীব হৈ গৈ আছে। কেলৈ চাকৰি কৰিলে পেঞ্চন নথকা কথা ক'ত আছে? ক'ত আছে যে চাকৰি কৰিলে পেঞ্চন নহয়? সেইটো কোনো কথা নেকি? সেইটো কোনো কথা নহয়। আপোনালোকেতো আমাৰ পৰা এনে বস্তু বাহিনীৰ দাম যিটো আছে সেইটোতো এনে ডাবল কৰি লৈছে। গতিকে তাত অলপ আৰু 1% যদি বাঢ়াই দিয়ে, GST অলপ 1% বাঢ়াই দিলে পেঞ্চনটো দিব পাৰে। এনেতো দিনক দিনে বাঢ়িয়ে আছে জানো, কিন্তু কি কৰিব এই চৰকাৰখনে আৰু আমাৰ কৰ্মচাৰীখিনি দমজাত পৰিছে। দমজাত পৰিছে কি কৰিব? এতিয়া চিন্তাত দিন ৰাতি আহৰি নাই। আমাক লাগে পুৰণি পেঞ্চন, অল্ড পেঞ্চন। উই ৱান্ট OPS, উই ৱান্ট OPS। আমাক অল্ড পেঞ্চন লাগে, পুৰণি পেঞ্চন লাগে। চৰকাৰৰ ওচৰত দাবী, এইটো দিবই লাগিব। পেঞ্চন কিয় নহ'ব? চাকৰি কৰিছোঁ, পেঞ্চন দিব লাগিব। এইটো লাষ্ট কথা।